1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্ট বিলাকৰ লটাৰী আৰম্ভ হ'ব কোন ডিপাৰ্টমেণ্টত যাব গতিকে মই ভাবো যে নৱেম্বৰ মাহত আমি নিযুক্তিবিলাক দিব পাৰিম গতিকে ইয়াত নিযুক্তি 2-3টা প্ৰক্ৰিয়া আছে প্ৰথম এডিআৰই ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টত দিব লাগিব ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনো অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল হেতু কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ বাবে মই মৰিয়নিত যি ঘোষণা কৰিছিলো তাৰ সম্পৰ্কত আজি কেবিনেটত ডিটেইলছ আলোচনা হয় আমি দেখা পাওঁ যে যদি অসমৰ ল্যান্ড সিলিং এখন আমি এমেন্ড কৰো তেতিয়াহ'লে আমি 2,90,000 বিঘা মাটি 2,90,000 বিঘা মাটি আমি চাহ জনজাতি লোকসকলৰ মাজত বিতৰণ কৰিব পাৰিম আৰু কিমানে মাটি পাব প্ৰায় 4 লাখৰ ওচৰ চাহ জনজাতি পৰিয়ালে এই মাটিখিনি পাবলৈ সক্ষম হ'ব মাটি হল প্ৰায় 3 লাখ বিঘা পৰিয়াল হল 4 লাখ আৰু এই কামটো যদি আমি কৰিব পাৰো তেতিয়াহ'লে 75 বছৰৰ পিছত এটা ডাঙৰ ল্যান্ড নীতিৰ ওপৰত এটা ডাঙৰ পৰিৱৰ্তন আনি আমি এটা সামাজিক লক্ষ্যত উপনীত হ'ব পাৰিম কেবিনেটে আজি আমাৰ প্ৰস্তাৱক ইন প্ৰিন্সিপল অনুমোদন দিয়ে 25 তাৰিখে জিলা উপায়ুক্ত আৰু বিধায়কসকলৰ লগত আমি মিটিং কৰিম যে এটা পৰিয়ালক আমি কিমানলৈকে মাটি দিম তাৰ সীমাবদ্ধতা কি থাকিব আৰু সমান্তৰালভাৱে অহা 2-3 তাৰিখে আমি চাহ জনগোষ্ঠীৰ সংগঠনসমূহক নিমন্ত্ৰণ কৰিম যাতে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি আমি এই আইনখন 25 নৱেম্বৰত বিধানসভালৈ লৈ যাব পাৰো তাৰমানে আপোনালোকে ইয়াৰ সোশিয়েল ভ্যালুটো উপলব্ধি কৰিব পাৰিব গোটেই অসমত চাহ বাগিচাৰ লাইনত মাটি আছে প্ৰায় 2,90,000 বিঘা পৰিয়াল আছে প্ৰায় 4 লাখ যদি এই কামটো কৰিব পৰা যায় যত নেকি আজি কেবিনেটে অনুমোদন দিছে যদি আমি কৰিব পাৰো এটা ডাঙৰ সামাজিক লক্ষ্যত আমি উপনীত হ'ব পাৰিম আজি আমাৰ কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় 1983 চনত নেলিত এটা নৰসংহাৰ এটা সংগঠিত হৈছিল আৰু তেতিয়া তিৱাৰী কমিশন বুলি ৰাজ্য চৰকাৰে এটা কমিশন গঠন কৰি দিছিল কিন্তু আজিলৈকে কমিশনৰ ৰিপৰ্ট বিধানসভাত দিয়া হোৱা নাছিল অহা 25 নৱেম্বৰৰ বিধানসভাত তিৱাৰী কমিশনৰ ৰিপৰ্ট 1983 চনৰ নেলি নৰসংহাৰৰ প্ৰেক্ষাপটত গঠন কৰা তিৱাৰী কমিশনৰ ৰিপৰ্ট আমি আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ মজিয়াত ৰাখিবলৈ আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছো এনে ধৰণে আজি আমাৰ কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেইটি হয় আৰু তাৰ উপৰিও কেবিনেটত আজি জুবিন গাৰ্গৰ সমাধিক লৈও বা জুবিন ক্ষেত্ৰক লৈও এটা অনানুষ্ঠানিক আলোচনা হৈছিল আমি ডিসি কামৰূপ মহানগৰ আৰু সোণাপুৰৰ স্থানীয় ৰাইজৰ মাজত আলোচনা কৰি এই গোটেই সমাধি ক্ষেত্ৰখনক এটা ব্যৱস্থিত ৰূপলৈ আনিবলৈ আজি আমি ডিসি কামৰূপ মহানগৰক পৰামৰ্শ দিছো কোনো কাৰণতে এই জুবিন ক্ষেত্ৰত মদ খোৱা মানুহ বা মদ সেৱন কৰাৰ কোনো ব্যৱস্থা যাতে হ'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ পদক্ষেপ লবলৈ আজি আমি কামৰূপ জিলা মহানগৰ উপায়ুক্তক আমি পৰামৰ্শ দিছো কিন্তু তাৰ নীতি নিয়ম কি হ'ব এই ক্ষেত্ৰত সোণাপুৰৰ স্থানীয় ৰাইজ কামৰূপ জিলাৰ উপায়ুক্ত বা আয়ুক্ত তেখেতসকলে আলোচনা কৰি ইয়াৰ ডিটেইল সিদ্ধান্ত ল'ব আমি মাত্ৰ অন প্ৰিন্সিপল কৈছো যে জুবিন গাৰ্গক যাতে যিকোনো কাৰণতে মদৰ লগত তেখেতৰ যাতে ইমেজ 100 বছৰ পিছত নতুন প্ৰজন্মৰ মাজত এজন গায়ক হিচাপে আমি ৰাখিব পাৰো সংগীতজ্ঞ হিচাপে ৰাখিব পাৰো সাংস্কৃতিক সম্পদ হিচাপে ৰাখিব পাৰো জাতিৰ সম্পদ হিচাপে ৰাখিব পাৰো 100 বছৰ পিছত যাতে কোনো এজন ডেকা লৰাই নতুন প্ৰজন্মই ক'ব নোৱাৰে যে মদৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি আছিল কাৰণ ই খসাও নহয় তেওঁ 24 ঘণ্টা মদ খাই কেতিয়াও থকা নাছিল এইটো এটা ভুল ধাৰণা এটা এছাম লোকে গৈ সোণাপুৰত সৃষ্টি কৰিব খুজিছে তাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ লবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ আমি জুবিনক
শিল্পী হিচাপে জীয়াই ৰাখিব খোজো, সাংস্কৃতিক সম্পদ হিচাপে জীয়াই ৰাখিব খোজো। জ্যোতি বিষ্ণু ভূপেন হাজৰিকাক অসমৰ ৰাইজে যেনেকে জীয়াই ৰাখিছে তেনেকে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব খোজো, যাতে জ্যোতিপ্ৰসাদক যেনেকে আজিও মানুহে মনত ৰাখে, বিষ্ণুপ্ৰসাদ ৰাভাক যেনেকৈ মনত ৰাখে। বিষ্ণুপ্ৰসাদ ৰাভাই কেতিয়াবা মদ খাইছিল নাই খোৱা তাক মানুহে আলোচনা নকৰে, ভূপেন হাজৰিকাই মদ খাইছিল নাই খোৱা তাক কেতিয়াও মানুহে আলোচনা নকৰে। তেওঁলোকৰ পৰিচয় হৈছে অসমৰ সাংস্কৃতিক জীৱনলৈ দি যোৱা বিশাল অৱদান। আমি জুবিন গাৰ্গকো তেনেকুৱা এজন নমস্য ব্যক্তিৰ শাৰীলৈ যিটো বিষয় সেই বিষয়টো সেইদিনাখন আপোনাৰ ট্ৰাইবেল সংঘই কৈছিলে যে আহোম যিটো জাতি সেই জাতিটো খুৱাব নালাগে। চাওক, আমি ইয়াৰ ওপৰত কমেণ্ট নিদিওঁ। মন্ত্ৰীসভাৰ কমিটিয়ে প্ৰতিবেদন দিব আৰু প্ৰতিবেদনত আপোনালোকে চৰকাৰৰ ভিউজ বুজি পাব। চৰকাৰৰ লক্ষ্য এটাই যে এই সমস্যাটোৰ ইতিবাচক আৰু শান্তিপূৰ্ণ সমাধান হ'ব লাগে। গতিকে চৰকাৰে গোটেই পজিটিভলি সকলোৰে ভিউজবিলাক ইনকৰ্পৰেট কৰি এখন প্ৰতিবেদন দিব বিধানসভাত। বিধানসভাত সকলো দল থাকে, এইটো বিজেপিৰ সমস্যা নহয়, সকলো দলৰ সমস্যা। গতিকে সকলো দলে বিধানসভাৰ মজিয়াত তাক আলোচনা কৰিব পাৰিব। তাত দুটা কথা আছে। এই ৰিপৰ্টটোৰ যিকেইটা কপি অসম চৰকাৰৰ লগত উপলব্ধ আছিলে তাত তিৱাৰী চহীটো নাছিলে। সেইকাৰণে ৰিপৰ্টটো সঁচা নে মিছা তাক সকলো চৰকাৰে বেক ষ্টেজত আছিলে যে আমি ৰিপৰ্টটো দি দিম, কিজানি মানুহে কয় নহয়। আমি এই ৰিপৰ্টটো লিখা সেই সময়ৰ যিসকল ক্লাৰ্ক আছিলে, তাৰ সচিব আছিলে, আমি অফিচাৰ পঠিয়াই বিভিন্নজনৰ লগত ইণ্টাৰভিউ ল'লোঁ। পিছত আমি ফৰেনচিক টেষ্ট কৰিলোঁ, কৰি আমি গম পালোঁ যে ৰিপৰ্টটো আচলতে সঁচা ৰিপৰ্ট। সেইকাৰণে চৰকাৰসমূহে এই ক্ষেত্ৰত এটা সাহসী পদক্ষেপ ল'বলৈ ভয় কৰি আছিলে। আমি দেখিছোঁ যে নহয়, কোনোবা এখন নহয় কোনোবা চৰকাৰে এইখন সদনত ৰখাটো উচিত। গতিকে তাত যি নহওক কিয় আমি এটা সিদ্ধান্ত লৈছোঁ যে নেলিৰ প্ৰতিবেদনখন আমি বিধানসভাৰ মজিয়াত আমি উপস্থাপন কৰিম, যিহেতু ই অসমৰ ইতিহাসৰ এটা অংগ আৰু বহুত পিছত চাইণ্টিষ্টসকলে ইয়াক বেলেগ বেলেগ ধৰণে হিষ্টৰিয়ান, ছ'চিয়েল চাইণ্টিষ্ট তেওঁলোকে বেলেগ বেলেগ ধৰণে ইয়াক উপস্থাপন কৰিছে। এটলিষ্ট ৰিপৰ্টটো সন্মুখত থাকিলে মানুহে প্ৰকৃত তথ্যটো পাব পাৰিব সেই সময়ত কি হৈছিল। আৰু 83 চনৰ ৰিপৰ্ট এটা 85 চনত চৰকাৰক দিছিলে। সেই সময়ৰ পৰিৱেশটো সম্পৰ্কে আমি উঠি অহা প্ৰজন্মকো আমি জনাব পাৰিম। হয় ছাৰ, 10 নৱেম্বৰত যিহেতু আপোনাৰ গুৱাহাটীত লগতে সমগ্ৰ অসমত এক গণসমাৱেশ হ'ব বুলি কৈছে ট্ৰাইবেল সংঘৰ ফালৰ পৰা, যে আপোনাৰ আপুনি এই ইছ্যুটোত কিয় লাগি আছে? যেতিয়া মই নিজেই কৈছোঁ যে ইতিবাচক আৰু পজিটিভলি সকলোৰে আকাংক্ষাক সন্মান জনাই আমি বিধানসভাত এটা ৰিপৰ্ট দিম। এতিয়া যদি বিধানসভাৰ ৰিপৰ্টটো দিয়াৰ পৰিৱৰ্তে মই যদি আপোনাক এই ৰিপৰ্টটো কওঁ, কালি মোৰ ওপৰত যদি কোনোবাই প্ৰিভিলেজ মোচন আনে মই কি উত্তৰ দিম? গতিকে আমাৰ এটা লাইনৰ উত্তৰ যে 25 নৱেম্বৰত ৰণোজ পেগু তাৰ অধ্যক্ষ সকলো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাক সন্মান জনাই 6 জনগোষ্ঠী হওক জনজাতীয় লোকসকল আমি এখন প্ৰতিবেদন দাখিল কৰিম। আৰু প্ৰতিবেদনখন পঢ়িলেই আপোনালোকে বহুত কথা বুজি পাব আৰু গোটেই ব্যৱস্থাটো আপোনালোকে বুজি পাব আৰু 6 জনগোষ্ঠী বা জনজাতীয় লোকসকলেও কথাখিনি বুজি পাব। Sir, yesterday you said